का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষিজাত শস্যসমূহৰ ভিতৰত ধান হ'ল এবিধ অতি লাগতিয়াল আৰু প্ৰধান শস্য। ৰাজ্যখনৰ 40.91 লাখ হেক্টৰ কৃষিভূমিৰ প্ৰায় 26.45 লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয় আৰু বছৰি 55 লাখ মেট্ৰিক টন ধান উৎপাদন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে ৰাজ্যখনৰ আন শস্যৰ লগতে ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। এই ক্ষেত্ৰত সফল হ'বলৈ হ'লে কৃষি ক্ষেত্ৰখনত উদ্ভাৱন হোৱা নতুন নতুন প্ৰযুক্তি কৌশলসমূহ খাদ্যশস্য উৎপাদন কৰিবলৈ প্ৰয়োগ কৰিব লাগিব। অধিক উৎপাদন লাভ কৰাৰ এটা মুখ্য আৰু প্ৰধান আহিলা হ'ল অধিক উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ, মূল বীজৰ ব্যৱহাৰ। অনুমোদিত উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ, মূল বীজ বা ইয়াৰ কঠীয়া ব্যৱহাৰ কৰিলেহে কৃষকসকলে আশানুৰূপ উৎপাদন পাবলৈ সক্ষম হ'ব। সাধাৰণতে যিকোনো খেতিৰ মূল উপাদান হ'ল বীজ। ভাল বীজৰ পৰাহে ভাল উৎপাদন আশা কৰিব পাৰি। অধিক উৎপাদন লাভ কৰিবৰ বাবে প্ৰমাণিত অধিক উৎপাদনক্ষম জাতৰ বীজৰ লগতে অনুমোদিত পৰিমাণত জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চনৰ প্ৰয়োগ আৰু সময়মতে প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাটো অতিশয় প্ৰয়োজনীয়। বিভিন্ন কৃষিজাত শস্য উৎপাদনৰ ক্ষেত্ৰত নগাঁও জিলাখন হ'ল এখন লেখত ল'বলগীয়া জিলা। ইয়াৰ কৃষকসকলে শাক-পাচলি, তৈলজাতীয় শস্য আৰু মাহজাতীয় শস্যৰ লগতে ধান উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। নগাঁও বেঙেনাআটিস্থিত শংকৰাজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীটোৰ মুখ্য কাৰ্যকৰী বিষয়া জ্যোতিপ্ৰসাদ বৰাই শংকৰাজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীটোৰ গঠন আৰু এপাৰ্টৰ জৰিয়তে কৰা ধান খেতিৰ সম্পৰ্কে আমাৰ আগত এইদৰে ব্যক্ত কৰে। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্ট, এই প্ৰকল্পটোৰ ইমপ্লিমেণ্টিং অৰ্গেনাইজেশ্যন হ'ল অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগ অসম। ইয়াৰ লগতেই ধানৰ মূল্য শৃংখলত বিভিন্ন ধৰণৰ প্ৰযুক্তি দিবৰ কাৰণে ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট নামৰ ফিলিপাইনত অনুষ্ঠিত এই অৰ্গেনাইজেশ্যনটোক আমি ধানৰ বিভিন্ন মূল্য শৃংখলত কাম কৰি আছে। তো আমি বিশেষভাৱে ধানৰ আমি যদি চাবলৈ যাওঁ যে অসমৰ যিটো বীজ ব্যৱস্থা বা চিড ছিষ্টেম, এই চিড ছিষ্টেমটো অসমৰ এতিয়াও যথেষ্ট চালুকীয়া অৱস্থাত আছে। অসমৰ বীজৰ যিমানখিনি প্ৰয়োজনীয়তা আছে সিমানখিনি আমি স্বাৱলম্বিতা এতিয়াও আমি অসমে পোৱা নাই, বা সেইকাৰণে আমি যিমানখিনি বীজৰ প্ৰয়োজন হয় সেই বীজখিনি আমি বহিৰাজ্যৰ পৰা আনিবলগীয়া হয়। সেই উদ্দেশ্য আগত ৰাখি আপাৰ্টে ক্লাইমেট ৰেজিলিয়েণ্ট টেকন'লজি বা বতৰ সহনশীল যিখিনি প্ৰযুক্তি আছে সেই প্ৰযুক্তিৰ অন্তৰ্গত কিছুমান বানপানী সহনশীল বা খৰাং সহনশীল কিছুমান জাতৰ অসমলৈ আনিবলৈ চেষ্টা কৰিছে। এতিয়া ইয়াতে সমস্যাটো হৈছে যে অসমৰ ক্ষেত্ৰত এই বীজৰ পৰ্যাপ্ত বীজ নথকাৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে বিভিন্ন FPC, বিশেষকৈ অসমত বৰ্তমান 3টা FPCক এই বীজ উৎপাদনৰ দায়িত্বভাৰ অৰ্পণ কৰিছে, যাতে অসমে বীজৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৱলম্বন কৰিব পাৰে। ইয়াৰ উপৰিও ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট আৰু অসম কৃষি বিশ্ববিদ্যালয়ে এই বীজ উৎপাদনৰ পথাৰ বা বীজ উৎপাদনৰ পৰিদৰ্শন ক্ষেত্ৰসমূহত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ ব্যৱস্থা কৰি আহিছে। তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, বিভিন্ন ধৰণৰ এক্সপ'জাৰ ভিজিট আজিৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰ লগতে যাতে কৃষকে সুবিধাজনকভাৱে তেওঁলোকৰ মোবাইলত
কৃষিৰ লগত জড়িত টেকন'লজি বা প্ৰযুক্তিসমূহ লাভ কৰিব পাৰে বা বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাব পাৰে তাৰ কাৰণে দুটাকে এপ তৈয়াৰ কৰিছে। এটা হ'ল ৰাইচ নলেজ বেংক আছাম বা গুগল প্লে ষ্ট'ৰত গৈ RKB আছাম বুলি টাইপ কৰিলে অসমীয়া আৰু ইংৰাজীত দুটা এপ আমি পাওঁ। এই এপকেইটাত আমি ইতিমধ্যে এই এপকেইটাত 4টা ভাষা সংলগ্ন কৰিছোঁ। তাৰ ভিতৰত অসমীয়া, ইংৰাজী, বাংলা আৰু বড়ো এই 4টা ভাষাত কৃষি সম্পৰ্কীয় বা ধান সম্পৰ্কীয় বিভিন্ন তথ্য পাতি তাত আমি সন্নিৱিষ্ট কৰিছোঁ। এই এপটো গুগল প্লে ষ্ট'ৰত গৈ RKB আছাম বুলি টাইপ কৰিলেই এই এপটো আহে আৰু এই এপটো ইনষ্টল কৰি পেলাই বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আমি পাব পাৰোঁ। এই ইনফৰমেশ্যনবিলাকৰ ভিতৰত আছে যে ধানৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰযুক্তি ল'ব লাগিব বা ধানৰ বীজ উৎপাদনৰ কাৰণে আমি কাৰ লগত যোগাযোগ কৰিব লাগিব বা আমি FPC-বিলাক যিখিনি আছে বা যিখিনি আমাৰ কাষ্টমাৰিং চেণ্টাৰ আছে তেওঁলোকৰ যদি কণ্টেক্ট নাম্বাৰ দৰকাৰ হয় আমি এই RKB এপৰ জৰিয়তে পাব পাৰোঁ। ইয়াৰ উপৰিও কৃষকৰ পথাৰত দেখা যায় যে বিশেষকৈ ধানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পোক পতংগ বা বিভিন্ন ধৰণৰ বেমাৰ আদি আক্ৰমণ আমি দেখিবলৈ পাওঁ। তাৰ কাৰণে এটা নতুনকৈ আমি এটা ৰাইচ ডক্টৰ এপ বুলি আমি ইয়াত লঞ্চ কৰিছোঁ। এই ৰাইচ ডক্টৰ এপটো গুগল প্লে ষ্ট'ৰত গৈ আমি ইনষ্টল কৰিব পাৰি। এই ৰাইচ ডক্টৰ এপত প্ৰায় 63টা ধান সম্পৰ্কীয় সমস্যাৰ চিনাক্তকৰণৰ লগতে সমাধান দি থোৱা আছে। গতিকে কৃষক ৰাইজে এই ৰাইচ ডক্টৰ এপটো ইংৰাজী বা অসমীয়া দুয়োটা ভাষাতে পোৱা যায়। এই ৰাইচ ডক্টৰ এপটো গুগল প্লে ষ্ট'ৰত গৈ তেওঁলোকে ইনষ্টল কৰি তেওঁলোকৰ মোবাইলৰ পৰা বিভিন্ন ধৰণৰ কীট পতংগ বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ পুষ্টিগত সম্পৰ্ক যিখিনি সমাধান লাগে সেই সমাধানখিনি তাৰ পৰা ল'ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে কৃষকে এই এপটো ব্যৱহাৰ কৰি তেওঁলোকে কৃষকৰ পথাৰলৈ গৈ তেওঁলোকে যিটো প্ৰব্লেম পায় বা যিটো পোক পৰুৱা পায় বা যিটো বেমাৰ পায় তাৰ যদি ফটো লৈ তেওঁলোকে পঠিয়াই দিয়ে লগে লগে বিশেষজ্ঞৰ এটা এডভাইচাৰী টীম এটা আছে। তেওঁলোকে এই টীমটোৰ কৃষকক কি সমাধান দিব লাগে বা কেনেধৰণৰ ঔষধ প্ৰয়োগ কৰিব লাগিব তাৰ বিষয়ে তেওঁলোকে সমাধান আগবঢ়ায়। ইয়াৰ উপৰিও RKB এপত আমাৰ WebGIS বুলি এটা এপ এটা সংলগ্ন কৰা গৈছে য'ত অসমৰ কোনখিনি এৰিয়াত ফেলো এৰিয়া হিচাপে পৰি থাকে বা শালি খেতিৰ পাছত কিমান মাটি আমাৰ অসমৰ বিভিন্ন অঞ্চলত এতিয়াও খেতি নকৰাকৈ পৰি থাকে তাত আমি কি খেতি কৰিব পাৰোঁ এই বিষয়ে সবিশেষ তাত দি থোৱা আছে। আৰু তাৰ বিভিন্ন ধৰণৰ মেপ যেনে কোনটো অঞ্চলত কিমান বানপানী হয় বা কোনটো অঞ্চলত কি খেতিৰ কাৰণে উপযুক্ত হ'ব, ছইল মেচাৰ কিমানখিনি থাকিব, এই গোটেই কথাখিনি এই WebGIS এপটোত পোৱা যায় আৰু এই গোটেই কথাখিনি RKB এপত সংলগ্ন কৰা হৈছে। ধান খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ বাছনি কৰাৰ লগতে ইয়াৰ পৰিপুষ্টিৰ বাবে অনুমোদিত পৰিমাণত ইউৰিয়া একক ছুপাৰফছফেট, মিউৰেট অৱ পটাছ সাৰৰ উপৰিও জিংক ছালফেট নামৰ সূক্ষ্ম সাৰবিধো ব্যৱহাৰ কৰা প্ৰয়োজন। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত গুৱাহাটীস্থিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ অসম চৰকাৰৰ এৰিয়া ছ'চাইটি আৰু বিশ্ব বেংকৰ সহযোগত অসম কৃষি বাণিজ্যকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ জৰিয়তে 120 জন কৃষকে বীণা ধান 11, বাহাদুৰ চাপ 1, ৰঞ্জিত চাপ 1, স্বৰ্ণ চাপ 1 নামৰ অধিক উৎপাদনক্ষম ধানৰ জাত ব্যৱহাৰ কৰি 550 বিঘা মাটিত কৰা ধান খেতিডৰাৰ উন্নত কৃষি পদ্ধতি আৰু কাৰ্যব্যৱস্থাৰ ৰূপায়ণ সম্বন্ধে গুৱাহাটীস্থিত ইৰিৰ বিজ্ঞানী তথা বীজ বিশেষজ্ঞ ডক্টৰ নীৰজ ত্যাগে আমাক এইদৰে জানিবলৈ দিয়ে। इरी जो है आसाम गवर्नमेंट का एक बहुत बड़ा प्रोजेक्ट है। ये अपार्ट जो वर्ल्ड बैंक का प्रोजेक्ट है। इस प्रोजेक्ट में इरी जो एज ए टेक्निकल पार्टनर के रूप में काम कर रहा है और हम लोग काम करते हैं डिपार्टमेंट ऑफ एग्रीकल्चर और आसाम एग्रीकल्चर यूनिवर्सिटी के साथ मिलकर काम करते हैं। एक ब्रॉड ऑब्जेक्टिव है जो इस प्रोजेक्ट में हम काम कर रहे हैं। इसमें हम जैसा आप जानते हैं कि आसाम जो है कि कृषि आधारित राज्य है और आसाम में ज़्यादातर जो फार्मर्स हैं वो स्मॉल हैं और मार्जिनल फार्मर हैं जिनकी इकोनॉमिक कंडीशंस जो है वो भी ज़्यादा अच्छी नहीं है और कृषि की जो पद्धति है यहाँ पर वो भी इतनी इम्प्रूव्ड नहीं है। तो इरी क्योंकि इंटरनेशनल लेवल पर धान के क्षेत्र में एक अग्रणीय संस्था है और जो हमारी आधुनिक विधियाँ हैं धान उत्पादन को बढ़ाने की उन सब को हम इस अपार्ट प्रोजेक्ट के माध्यम से लागू करते हैं। अपार्ट प्रोजेक्ट में हम जो देखते हैं तो सीड से रिलेटेड है हमारा कि अच्छा गुणवत्ता युक्त बीज कैसे उत्पादन किया जाए
और फार्मर तक वो कैसे पहुँचे। दूसरा ये है कि गुणवत्ता युक्त बीज उत्पादन करने के लिए जो एग्रोनॉमिकल प्रैक्टिसेस होती हैं, जो एग्रोनॉमिकल प्रैक्टिसेस है, फार्मर उनको कैसे अडेप्ट करें जिससे कि बीज का उत्पादन या फार्मर जो अपनी ग्रेन की क्रॉप लेता है उसका भी उत्पादन बढ़े। तीसरा यह है कि क्रॉप को जब हार्वेस्ट करते हैं तो हार्वेस्ट करने के बाद में भी किसानों के पास या जो और दूसरी संस्थाएं हैं जो बीज उत्पादन करती हैं तो उसमें भी लॉसेस होता है। तो पोस्ट हार्वेस्ट जो मैकेनिज्म है उसको किस तरीके से सुधारा जाए। जो मशीनीकरण है, मैकेनाइजेशन को बढ़ाया जा रहा है कि जिससे कि क्योंकि धान जो है कि ये पानी को अधिक चाहने वाली क्रॉप है और डे बाय डे जो है लेबर की भी स्केर्सिटी जो है वो हो रही है खेती में। तो खेती को कुछ मशीनीकरण से जोड़ा जाए, तो वो मशीनीकरण पे भी हम लोग काम करते हैं। पोस्ट हार्वेस्ट टेक्नोलॉजी उसमें भी बढ़ावा दिया जा रहा है। इसके अलावा जो क्योंकि आसाम इस तरह का राज्य है जिसमें क्या करें, जो जियोग्राफी इस तरह की है आसाम की कि इसमें कभी फ्लड आता है, कभी उसके बाद में ड्रोट आता है। तो जैसे कि आसाम में 3 आपके धान को उगाने वाले 3 मौसम हैं। एक आपका साली सीजन है जो अभी चल रहा है, इसके बाद में आहू, फिर बोरो। तो क्या होता है कि साली सीजन के बाद में जो बहुत सारा एरिया आसाम के अंदर ऐसा है कि वो फैलो लैंड रहता है, उसमें फार्मर कोई क्रॉप नहीं उगाते हैं। तो हमारा एक ऑब्जेक्टिव ये भी है कि उस फैलो लैंड को आइडेंटिफाई करना है थ्रू सैटेलाइट मैपिंग के थ्रू, तो जिससे कि ये जो क्रॉपिंग इंटेंसिटी है आसाम के फार्मर्स की वो बढ़ाई जा सके कि साली सीजन्स के बाद में फिर दूसरी भी क्रॉप वो ले सके, जो पर्टिकुलर जो सूटेबल एरिया है जहाँ पर कुछ सफिशिएंट मॉइस्चर है उनमें बढ़ाया जा सके। अब बीज उत्पादन से रिलेटेड जो मेन मेरी एक्टिविटी है उससे अगर हम बात करते हैं तो बीज आसाम गवर्नमेंट के थ्रू और डिपार्टमेंट ऑफ एग्रीकल्चर के थ्रू हम लोग जो डिमॉन्स्ट्रेशंस, ये मिनी किट डिमॉन्स्ट्रेशन जैसा आप देख रहे हैं, मिनी किट डिमॉन्स्ट्रेशंस है। ये जो इम्प्रूव्ड वैरायटीज़ हैं जैसे रंजीत सब-1 है, इसके अलावा बहादुर सब-1 है, स्वर्णा सब-1 है और एक शॉर्ट ड्यूरेशंस वैरायटी बीना धान सब-1 है। तो ये इम्प्रूव्ड और अधिक उत्पादन देने वाली और फ्लड के प्रति प्रतिरोधक क्षमता है इन वैरायटी में। ये फ्लड को 12 से 15 दिन तक सहन कर सकती हैं। तो साली सीजन में इनको लगाते हैं तो हम लोग इनका ये मिनी किट डिमॉन्स्ट्रेशंस, क्लस्टर डिमॉन्स्ट्रेशंस, हेड टू हेड डिमॉन्स्ट्रेशंस, तो ये बेस्ट वैरायटी और फार्मर की जो वैरायटी होती है उनका आपस में कंपैरिजन रहता है। तो फार्मर अपने आप देखता है, क्योंकि करके अगर देखता है तो फार्मर को बिलीव होता है, फार्मर विश्वास करता है तो उसको एडोप्टेशन रेट ज़्यादा बढ़ता है। तो मिनी किट का ये है कि हमारा मिनी किट करीबन 3000 से लेकर 5000 नंबर में पूरे स्टेट में लगाई जाती है मिनी किट, और इसका उद्देश्य ये है कि जल्दी से जल्दी जो है फास्ट डिसिमिनेशंस हो नई वैरायटी का फार्मर के पास में और फार्मर का एडोप्टेशन रेट बढ़े। बर्तमान कृषि क्षेत्रखনত नतुन नतुन प्रযুক্তি कौशলৰ উদ্ভাৱনৰ লগে লগে এইবিলাকৰ ব্যৱহাৰৰ ফলত কৃষকসকলে বৰ্ধিত হাৰত উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অসম কৃষি বাণিজ্যকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ জৰিয়তে 120 জন কৃষকে 550 বিঘা মাটিত অধিক উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰ কৰি কৰা ধান খেতিডৰাৰ ব্যৱস্থাপনা তথা কৃষকসকলক সংগঠিত কৰাৰ সম্পৰ্কে নগাঁও বেঙেনা আতিস্থিত শংকৰাজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীটোৰ অধ্যক্ষ আনোৱাৰ হুছেইনে আমাৰ আগত এইদৰে কয়। আমি আমাৰ এপিচিয়ে এই বছৰ আমি 3-4 বছৰ ধৰি ধান খেতি কৰি আছোঁ। আমি নৰ্মেল ধান খেতি কৰা নাই, ফাৰ্মাৰৰ লগত আমি যোনটো কৰিছোঁ কণ্টেক্ট ফাৰ্মিঙৰ নিচিনা আমি বীজৰহে কৰিছোঁ, মানে মেইন বীজ আমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰি বীজৰ বাইবেক এৰেঞ্জমেণ্টত আমি বীজৰ খেতি কৰিছোঁ। আৰু এইবাৰ নতুন কৰি আমি আসাম চিড কৰ্পোৰেশ্যনৰ লগতো আমি টাই আপ কৰি ধানৰ বীজৰ কাম আৰম্ভ কৰিছোঁ। তো এই বছৰ আমি 4-5টা ভেৰাইটি কৰিছোঁ। বেচিকেলি আমাৰ ৰঞ্জিত চাব-1, বাহাদুৰ চাব-1, বিনা 11 আৰু এনেকৈ আমি 4-5টা ভেৰাইটি আমি লৈছোঁ এই খেতি কৰিবৰ কাৰণে। এতিয়া আমি এইখিনি ধানৰ খেতি কৰাৰ কাৰণ এইটোৱে যে যিখিনি মাটি সময়ত বৰষুণত পানী লাগি থাকে সেই মাটিখিনি ধানৰ কাৰণে উপযুক্ত বেছি। সেই ধানটো কৰিবৰ কাৰণে মানুহে একচুৱেলি প্ৰাইচটো নাপায়। এনেই যোৱা বছৰ আমাৰ মাৰ্কেটত বিক্ৰী কৰিছে, যদিও চৰকাৰে ছাপোৰ্ট প্ৰাইচ দিছে, ফাৰ্মাৰে এইখিনিলৈকে ইমান লৈ যোৱা নাই, 14-15 টকা কৰি বিক্ৰী কৰিছে। সেই সময়তে আমি ফাৰ্মাৰৰ পৰা 22 টকা কেজি ধান কিনি লৈছোঁ, লৈ আমি এইটো পেকিং কৰি আমি বাইবেগ এৰেঞ্জমেণ্ট কৰি আমি দিছোঁ। তো ফাৰ্মাৰৰ লগত আমি বাইবেগৰ এৰেঞ্জমেণ্টত গৈছোঁ যে বিভিন্ন ভেৰাইটি আমি ধান
কৰাৰ ব্যৱস্থা লৈছোঁ। শ্বৰ্ট ডিউৰেশ্যনৰ ধান আছে, কিছুমান আছে ধান আপোনাৰ য'ত ফ্লাড এফেক্টেড জেগাত যিবিলাক নেকি ফ্লাডৰ কাৰণে দিলেও 15-20 দিন পানীৰ তলত থাকিলেও এই ধানটো নমৰে থাকে। সেইবিলাক খেতিও আমি ফাৰ্মাৰৰ লগত পৰিচয় কৰাই সেইবিলাক খেতিও আমি কৰা আৰম্ভ কৰিছোঁ। আমাৰ FPCত 1002জন ফাৰ্মাৰ আছে। ইয়াৰে আমাৰ প্ৰায় 60% মানুহ ধান খেতিৰ লগত জড়িত। বাকীখিনি মানুহ আমাৰ বেলেগ বেলেগ ক্ৰপৰ লগত জড়িত। এজ এ হ'ল চবৰে অলপ অলপ ধান খেতি আছে, তথাপিও যাৰ বেছি কৰি ধান খেতি আছে তাৰ লগতে আমি কণ্ট্ৰেক্ট ফাৰ্মিংটো আৰম্ভ কৰিছোঁ। দেওধৰ কৃষি চক্ৰৰ অন্তৰ্গত বেঙেনাহাটী গাঁৱৰে এজন হিতাধিকাৰী যুৱ কৃষক চৈফুল হকে তেওঁৰ 20 বিঘা মাটিত স্বৰ্ণচাপ 1 আৰু ৰঞ্জিত চাপ 1 নামৰ অধিক উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰ কৰি ধান খেতি কৰাৰ কথা আমাক জনায়। আপোনাৰ মুঠ মাটি কিমান আছে? মুঠ মাটি মোৰ 20 বিঘামান আছে। কি খেতি কৰিছে? এতিয়া বৰ্তমান ধান আছে আৰু ধান কাটি পেলাই আমি অন্যান্য খেতি কৰি। কি ধান কৰিছে? এইবাৰ কৰিছোঁ মই স্বৰ্ণ চাপ 1 আছে 12 বিঘা আৰু ৰঞ্জিত আছে 8 বিঘা, ৰঞ্জিত চাপ 1। তো আজি 3-4 বছৰ ধৰি মই ধানটো কৰি আছোঁ। শংকৰাজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ পৰা মই আজি 3 বছৰ ধৰি ধান নি পেলাই কৰি আছোঁ। এই স্বৰ্ণ চাপ 1 আৰু বাহাদুৰ ৰঞ্জিত চাপ 1। এই ধানটো আপোনাৰ এটা হেৰি আছে, যদি আপোনাৰ বানপানীও হৈ যায়, বানপানীৰ কবলৰ পৰা বাচি যাব পাৰে। 15 দিন 14 দিনলৈকে পানী তলত থাকিও সি বাচি যাব পাৰে। সেইকাৰণে মই নহয় আৰু ফাৰ্মাৰক মই কথাটো জনাইছোঁ যে আপোনালোকে এই ধানটো কৰিব, কাৰণ যদি আমাৰ ইয়াত বানপানীও হৈ যায়, বানপানী হ'লেও আমাৰ এই ধানটো বাচি থাকিব। আৰু পানী যোৱাৰ পিছতো আমি একেবাৰে এনেকুৱা নহয় যে আমি ধান নাপামেই, তাৰ পৰা কিবা এটা হ'লেও আমি পাম, যে আমাৰ নষ্ট হৈ নাযায়। সেইকাৰণে এইটো বছৰত মই যোৱা বছৰো কৰিছিলোঁ। যোৱা বছৰ যিখিনি ফাৰ্মাৰ আছিল, এইবাৰ আৰু বহুত ফাৰ্মাৰ বাঢ়ি গৈছে আমাৰ লগত। আৰু ধান আপোনাৰ যথেষ্ট পৰিমাণ হেৰি হৈছে, উৎপাদনো ভাল পাইছোঁ আমি। যোৱা বছৰ আপোনাৰ প্ৰায় 16-17 মোনলৈকে প্ৰতি বিঘাত পাইছিলোঁ আমি ধান উৎপাদন। আৰু সেই ধানটো শংকৰাজানত এগ্ৰ প্ৰডিউচাৰ কোম্পানীত আমি বিক্ৰী কৰিছিলোঁ। সিহঁতে আমাৰ পৰা 20 টকাকৈ কিনি লৈছিলে। আৰু এই ধানটো আমি যেতিয়া বজাৰত বিক্ৰী কৰিবলগীয়া হয়, তেতিয়া 12 টকা 13 টকা পাওঁ। কিন্তু শংকৰাজানে যেতিয়া আমাক এই হেৰিটো দিলে, বেচাৰ এটা ৰাস্তা কৰি দিলে, তেতিয়া আমি এই ধানটো 20 টকালৈকে পাইছোঁ। আৰু সেই হিচাপে এইটো বছৰত আমাৰ ফাৰ্মাৰো যথেষ্টখিনি খেতি আগবাঢ়ি কৰিছে। আৰু এই ধান খেতিটো আমি প্ৰতি বছৰে সেই ফাৰ্মাৰত হেৰি কৰি আছোঁ যে আৰু বঢ়াই নিবলৈ, আৰু বাঢ়ি যাওক। কাৰণ আমাৰ যিখিনি থলুৱা ধান, যিখিনি উৎপাদন পাওঁ, সেইটোৰ লগত আমাৰ যিখিনি আপোনাৰ হেৰি থাকে, লেবাৰ থাকে, হাল থাকে, এইখিনি লৈ নোপোষে। কাৰণ আমি য'ত উৎপাদন বেছি পাম, য'ত 2 পইচা বেছি পাম, তাত সেই খেতিটো কৰিলেহে আমাৰ উপকাৰটো বেছি হ'ব। উন্নত জাতৰ বীজ, অনুমোদিত পৰিমাণত জৈৱিক সাৰ, ৰাসায়নিক সাৰ, সূক্ষ্ম সাৰৰ প্ৰয়োগ, প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থাত প্ৰয়োগ আৰু নিয়মীয়া জলসিঞ্চন ব্যৱস্থাত প্ৰয়োগৰ জৰিয়তে ধানৰ খেতি কৰিলে কৃষকসকলে অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ৰাজ্যখনৰ ধানৰ উৎপাদন বৃদ্ধিটো সহায়ক হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে।
কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।